32টা জাতি জনগোষ্ঠীয় সংগঠনে আজি একত্ৰিত হৈ ডিব্ৰুগড় ৰাজপথ কটাবলৈ আজি সাজু হৈছে। বৰ্তমান সময়ত খিলঞ্জীয়া যি অস্তিত্ব, বৰ্তমান সময়ত খিলঞ্জীয়া অস্তিত্ব সংকটত, সেয়েহে 32টাকৈ জাতি জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ আজি প্ৰতিবাদ কৰিছে আৰু ডিব্ৰুগড় ৰাজপথ কটাবলৈ সক্ষম হৈছে। আৰু এটা কথা স্পষ্ট, অসম চৰকাৰে কোনো পৰিস্থিতিতে বহিৰাগত বণিক গোষ্ঠীক আপোনালোকে তাতে প্ৰশ্ৰয় নিদিব। বহিৰাগত বণিক গোষ্ঠীয়ে আমাৰ যিসকল মাটি সম্পত্তি আছে, আমাৰ যি ব্যৱসায় আছে, বণিক গোষ্ঠীয়ে সকলো তেখেতলোকে আগ্ৰাসন চলাই আমাৰ ডিব্ৰুগড় জিলাখনত অশান্ত কৰি দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কলোত্তৰ হিচাপে বণিক গোষ্ঠীক আপোনালোকে প্ৰশ্ৰয় নিদিব। যদি আপোনালোকে প্ৰশ্ৰয় দিয়ে, 32টাকৈ জাতি জনগোষ্ঠীয় সংগঠনে অনাগত দিনত কিন্তু ইয়াক লৈ আকৌ ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ব। এই আন্দোলন কেতিয়াও বন্ধ নহয়, এয়া আৰম্ভণি। আৰু ডিব্ৰুগড়ত যিখন বসবাস কৰা যিসকল বহিৰাগত বণিক গোষ্ঠী আছে, তেখেতলোকে ডিব্ৰুগড় জিলাত যিসকল দোকান পোহাৰ আছে, সকলোতে অসমীয়া ভাষা তেখেতলোকে আজিৰ পৰা লিখিব লাগিব। তেখেতলোকে যদি নিলিখিব, 32 জাতি জনগোষ্ঠীয় সংগঠনে একত্ৰিত হৈ সেই ফলসমূহ আমি উপায় দিবলৈ বাধ্য হ'ম। আৰু আমি এটা কথা অনুৰোধ জনাইছো, যিসকল ব্যক্তিয়ে বৰ্তমান বাহিৰৰ পৰা আহি বণিক গোষ্ঠী আহি বাহিৰৰ পৰা আহি তেখেতলোকে দল সংগঠন খুলিছে, বিহাৰী আহি বাহিৰৰ পৰা আহি তেখেতলোকে দল সংগঠন খুলিব কোন সাহস পালে? মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে আহি দল সংগঠন খোলো, আমাৰ যি এখন খিলঞ্জীয়া ভূমিপুত্ৰসকলক তেখেতলোকে ভাবুকি প্ৰদান কৰিব কোন সাহস পালে? তেখেতলোকে বিহাৰী আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ যিসকল ব্যক্তি আছে, তেখেতলোকে কৈ দিছে, আপোনালোকে অসমতে হাৰাশাস্তি খাই অসমত বসবাস কৰি আপোনালোকে যদি অসমীয়া ভাষা আপোনালোকে যদি ব্যৱহাৰ নকৰে, অনাগত দিনত কিন্তু আপোনালোকে ঘোষণা কৰিম আৰু অতি শীঘ্ৰে আপোনালোকে অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব।